কাৰ পকেটত সোমাইছে দুখীয়া ৰাইজৰ সুলভ মূল্যৰ আটাৰ ধন কোন কোন জড়িত এই বৃহৎ কেলেংকাৰী আটা যোগান ধৰা ঠিকাদাৰ আৰু জিলাখনৰ খাদ্য আৰু যোগান বিভাগ মিলি লুণ্ঠন কৰি আহিছে দুখীয়াৰ মুখৰ আহাৰ যি সময়ত ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি দৰিদ্ৰতা দূৰীকৰণৰ চেষ্টা কৰি আহিছে ঠিক তেনে সময়তে একাংশ লুণ্ঠনকাৰীয়ে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আবণ্টন দিয়া কুইণ্টলে কুইণ্টলে সুলভ মূল্যৰ আটা কোলা বজাৰত বিক্ৰী কৰি গঢ়ি তুলিছে সিন্ডিকেটৰ বিশাল সাম্ৰাজ্য দক্ষিণ হালমাৰা মানকাছাৰ জিলাত চলি আছে ভয়ংকৰ আটা সিন্ডিকেট চৰকাৰে বিভিন্ন জিলাৰ সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ গ্ৰাহকসকলক চাউল আটা সুলভ মূল্যত যোগান ধৰি আহিছে যদিও মানকাছাৰ সমবায় সমিতিৰ সুলভ মূল্যৰ গ্ৰাহকসকলে চৰকাৰ তথা যোগান বিভাগে যোগান ধৰা আটাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে এই কথা স্বীকাৰ কৰিলে স্বয়ং মানকাছাৰ সমবায় সমিতিৰ কৰ্মচাৰীয়ে কাৰ নেতৃত্বত চলি আছে এই বৃহৎ সিন্ডিকেট কিয় নীৰৱ ভূমিকা পালন কৰিছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ খাদ্য আৰু যোগান বিভাগ দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰশাসন তথা যোগান মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মানকাছাৰ সেক্ৰেটাৰী সমবায় সমিতিৰ সেক্ৰেটাৰী হওঁ আমাৰ নাম আক্তাৰুল হুছেইন এতিয়াতো আমি খালি চাউলেই পাই আছোঁ এতিয়ালৈকে আমি আমাৰ ট্ৰামত এতিয়ালৈকে আটা পোৱা নাই দিয়াও নাই আটা দিয়া নাই এতিয়ালৈকে আমাৰ ট্ৰামত আমি পোৱা নাই আমি দিয়াও নাই এলটমেণ্ট নাহে আমি এইটোৱেই জানো আমাৰ এলটমেণ্ট আমি পোৱা নাই এলটমেণ্ট নোপোৱাৰ কাৰণে আমি জানো আমাৰ নাহে আমাৰ ট্ৰামত আমি এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে ছ'চাইটিবিলাকে আটা দিয়াৰো হেৰি আছে নিয়ম আছে আমি জনামতে আছে নেকি মানে খবৰত কেতিয়াবা পাওঁ যে আটা দিয়ে বুলি আমি পোৱা নাই আৰু কি আমিও খবৰত পাইছোঁ আমি আমাৰ সমবায় সমিতিত পোৱা নাই এতিয়া এলটমেণ্ট পোৱা নাই এইটো ক'বও নোৱাৰে কোনে দিয়ে এইটো নাজানো আমাৰ চাউলৰ হ'ল মনুখান এইটোৱেই চাউলে দিয়ে আটাৰ এলটমেণ্টো পোৱা নাই আমি দিয়াও নাই এইটো আমাৰ যোগান মন্ত্ৰী বিধানসভাৰ মজিয়াত বলিষ্ঠভাৱে কৈছে যে অকল আটাই নহয় চাউল আটা আৰু কিবা কিবি বোলে যোগান ধৰি থাকে কিন্তু প্ৰেক্টিকেলি আমি ইয়াত আমাৰ গাঁৱৰ ওচৰতে বিভিন্ন হিতাধিকাৰীক মই সুধিছিলোঁ তেওঁলোকে কোনো দিনেই এক পোৱা আটা বা 100 টাকা বা 100 গ্ৰাম আটাও পোৱা নাই তেনেহ'লে দেখা যায় আটাটো এছেম্বলিত হল আটা দিয়া হৈছে যোগান মন্ত্ৰী কৈছে আটা দিয়া হৈছে আৰু পেপাৰতো ওলাইছে খবৰৰ কাগজতো ওলাইছে যোগান মন্ত্ৰীৰ ষ্টেটমেণ্ট কিন্তু বাস্তৱ সত্য যিটো ফিল্ডত বিশেষ কৰি আমাৰ জিলা বাদ দিয়ক আমাৰ মানকাছাৰৰ সম্বন্ধে মই ক'ব পাৰোঁ কোনো সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানৰ জৰিয়তে কেতিয়াও 100 গ্ৰাম আটাও বিতৰণ কৰা হোৱা নাই তেনেহ'লে এইটো বুজা যায় যে নিশ্চয় কিবা এটা নেক্সাছ আছে যোগান মন্ত্ৰী কৈছে আটা দিয়া হয় প্ৰেক্টিকেল ফিল্ডত আহি আটা নাপায় তেনেহ'লে মধ্যভোগীৰ চক্ৰান্ত কিবা আছে তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই যোগান মন্ত্ৰীক আৰু খাদ্য নিগম বিভাগক মই অনুৰোধ জনাব বিচাৰিছোঁ এইটো থ্ৰেড বিয়াৰ এটা ইনকুৱাৰী হোক গ্ৰাছ ৰুট লেভেলত ইয়াত হিতাধিকাৰীৰ লগত আলোচনা কৰিয়ে ৰিপৰ্ট বনাই লওক তেওঁলোকে সমবায় সমিতিত গৈ সোধক তেওঁলোকে আটা পায়নে নাই ছেক্ৰেটাৰীবিলাকক সোধক তেওঁলোকে আটা পায়নে নাই মই বহুকেইজন ছেক্ৰেটাৰীক সুধিছিলোঁ তেওঁলোকে কৈছে আৰে চৰকাৰে নিদিলে আমি ক'ৰ পৰা বিতৰণ কৰিম মই কৈছোঁ চৰকাৰ দিয়ে এছেম্বলিত যিহেতু যোগান মন্ত্ৰী কৈছে ক'লে এইটো যোগান মন্ত্ৰীৰ এছেম্বলিৰ ষ্টেটমেণ্ট প্ৰেক্টিকেলি আমাৰ ইয়াত কেতিয়াও কোনো 1 কেজি আটাও অহা নাই তেনেহ'লে এই ঘটনাটো কি এই ৰহস্যটো কি মই ভাবোঁ আপোনালোকৰ বলিষ্ঠ চেনেল আপোনালোকে নিউজটো ফ'কাছ কৰক আৰু ইয়াত থৰো এটা ইনকুৱাৰী হোক একদম গ্ৰাছ ৰুট লেভেললৈকে তেনেহ'লে এইটো ক্লিয়াৰ হৈ যাব জল পটপট হৈ যাব যে ডিফেক্টটো কোনে আটাটো খাই আছে যদি মন্ত্ৰী কৈছে আটা দিছে তেওঁলোকে নিশ্চয় দিছে এছেম্বলিত কেতিয়াও মিছা কথা নামাতে আমি জনামতে ইয়াত ঠিকাদাৰ থাকে কণ্ট্ৰেক্টৰ থাকে এইটোও মই নাজানো নিশ্চয় যে এজন ছেক্ৰেটাৰী কৈছে যে কণ্ট্ৰেক্টৰ থাকে তেওঁলোকে ছাপ্লাই কৰে হয়তো কণ্ট্ৰেক্টৰে দিয়া নাই
নাইবা চৰকাৰে দিয়া নাই, নাইবা মধ্যভোগী কাৰো চক্ৰান্তত এইটো আত্মসাৎ কৰা হৈ আছে। এইটো আজিৰ নহয়। আমাৰ জিলাৰ যোগান বিভাগ জড়িত আছে বুলি ভাবে নেকি? মই পাৰ্টিকুলাৰলি কোনো যোগান বিভাগক জড়িত কৰিব খোজা নাই। টপ টু বটম মই দিছপুৰৰ পৰা আৰম্ভ কৰি সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানীলৈকে সবকে মই জগৰীয়া কৰিছোঁ। ইয়াত এটা ইনকুৱাৰী হ'লেহে বুজা যাব আমাৰ জিলাৰ যোগান বিভাগ জড়িত আছে নে নাই, আমাৰ সমবায় জড়িত আছে নে নাই। যিহেতু হিতাধিকাৰী নাপায়, গতিকে হিতাধিকাৰী যে নাপায়, আকৌ যোগান মন্ত্ৰী এছেম্বলিত কৈ আছে দিয়া হয়, এই যে এটা গাল্প অফ ডিফাৰেন্স, এই কথাৰ লগত যে সংহতি নাই, ইয়াৰ কাৰণে এটা ইনকুৱাৰী হোৱা দৰকাৰ। মই ভাবোঁ আপোনালোকে বহলকৈ প্ৰচাৰ কৰক যে টপ টু বটম একদম হিতাধিকাৰীলৈকে এটা থ্ৰ' ইনকুৱাৰী হোক, তেনেহ'লে ক্লিয়াৰ হৈ যাব, জল পটপট হৈ যাব চবে। কোন সত্য কোন সঁচা কোন মিছা, যদি এছেম্বলিত যোগান মন্ত্ৰী কৈছে তেওঁ সঁচা হ'বই, আৰু আমাৰ ইয়াত যে হিতাধিকাৰী পোৱা নাই তেওঁলোকেও ইটোও সঁচা, তেনেহ'লে ইটো সঁচা মাজতে আটাবিলাক ক'ত গ'ল, এইটো এটা ইনকুৱাৰী হোৱা দৰকাৰ। সমবায় এজেন্ট এজেন্ট 20 না 21 এরকম পাওয়া নাই। 21 পিছত তো আটা পাওয়া নাই, একদিনও মানে এটা মাহৰ পৰা এটা মালো পাওয়া। প্ৰতি মাহে চাউল দিয়ে প্রতি মাহে চাউল দিয়ে আছে, কিন্তু আটা নাই। রেশন কার্ড ওঠার আপনাকে আটা নিদিয়ে আটা মই পাওয়া নাই, পাবলিকে ক'ত দিম? সমবায় সমিতিয়ে নিদিয়ে, মই ক'ত পাম? কি সমবায় সমিতি? এটা মানকেশ্বর সমাবেশ শেষ। স্যার মোর নাম হলো রাজিদুল ইসলাম শেখ হয়। এইটো আপুনি য'ত থিয় হৈছে এইটো কি অফিচ? এইটো সমবায় সমিতি কয় নাকি? মানকাছৰ? আমার লোক নাজানি, মানকাছরই হয়। মানকাছৰ সমবায় সমিতি হয় স্যার। আপুনি কোন গ্ৰামৰ মানুহ? মই কালোচৰ গাঁৱৰ মানুহ হয়। মই আপুনি এই সমবায় সমিতিৰ তৰফৰ পৰা কি বস্তু লাভ কৰে? এটাই লাভ কৰোঁ, এইটো চাউল লাভ কৰোঁ, তাছাড়া একো নহয়। ইয়াত যে আটা যে দিয়াৰ কথা শুনিছোঁ, আটা দিয়ে নে নাই? নহয় স্যার, নহয়, না দিয়ে। ওই আৰু এটা আছে, তাৰ কাছে সুধো কলক দেই না দেই, তাৰ কাছে আটা আপোনাৰ কিমান দিনৰ পৰা আটা মানে পোৱা নাই? বহুত দিন হয়, মইতো নাজানো বোলে আটা দেয় বুলি, মই সেইটো নাজানো। আজি প্ৰথম শুনিছোঁ। আজি প্ৰথম শুনিলো আপোনাৰ কাছে। চৰকাৰীভাৱে আটা দিয়া বুলি আমি শুনিছোঁ, মন্ত্ৰীয়ে কৈছে, বিভাগীয় মন্ত্ৰী কৈছে, কিন্তু এই অঞ্চলৰ মানুহ আটা নাপায়। স্যার সেইটোতো আমালোকে নাজানো আটা দেয় বুলি, আজি ফাৰ্ষ্ট টাইম আপুনি ক'লো, সেইকাৰণেতো মই ক'লো না আটাবিলাক এইটো নাজানো আমালোকে। আপোনাৰ কাৰ্ড আছে? কাৰ্ড আছে। আপুনি আটা পায় না নাই? নাপায়। কিমান দিনৰ পৰা নাপায়? বহুত দিন। আৰু দেয় না আটা, দেয় না। ইয়াত না দিয়ে না, চাউল দিয়ে। চাউল নহয়, একো নিদিয়ে। আটা এবাৰো পোৱা নাই? নাই, না। 3-4 বছৰৰ ভিতৰত এদিনো পোৱা নাই? নাই। 3-4 বছৰ আপোনাৰ দক ফকৰৰ কথা কওক, কেতিয়া না দেয় আটা আমালোকে এটাই জানো কি চাউল দি থাকে, এক মাহ এইটো চাউল দিয়ে, কিন্তু আটা চেনি এইটো আমালোকে একো নাজানো কি দেয় বুলি না দেয়, আমালোকে নাপায়, সেইটো কৈ আছো আৰু কি। ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকানী।